অস্ত্ৰৰ নাম লৈ ভাৰতক আৰু ভয় খুৱাব নোৱাৰিব, ব্লেকমেইলিং কৰিব নোৱাৰিব। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি গোটেইখিনি কথাই ক'লে। শত্ৰুক উচিত প্ৰত্যুত্তৰ দিয়া হৈছে আৰু আগন্তুক দিনতো দিয়া হ'ব। শত্ৰুৱে পাৰমাণৱিক যুদ্ধ বা পাৰমাণৱিক অস্ত্ৰৰ কথা কৈ বাৰে বাৰে ভাৰতক ব্লেকমেইলিং কৰি আহিছে। কিন্তু সেই ব্লেকমেইলিং আৰু সহ্য কৰা নহ'ব। পোনপটীয়াকৈ নৰেন্দ্ৰ মোদীয়ে সেই কথা সতৰি কৰিছে। সন্ত্ৰাসবাদক পুহি ৰখা পাকিস্তানে পাৰমাণৱিক অস্ত্ৰকৈ সন্ত্ৰাসবাদীক অধিক প্ৰশ্ৰয় দিব নোৱাৰিব, নহ'লে ভাৰতে প্ৰতিশোধ ল'ব। কাৰণ ভাৰতে ভালদৰে জানে কেনেধৰণে পাৰমাণৱিক অস্ত্ৰৰ কথা কৈ পাকিস্তানে ভয় খুৱাই আহিছে ভাৰতক, আৰু ভাৰতেও তাৰ প্ৰত্যুত্তৰ কেনেধৰণে দিব লাগে। যদি সংখ্যাৰ কথা চাওঁ তেনেহ'লে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা পাকিস্তানতকৈ বেছি। 175ৰ ওচৰা-ওচৰি ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ আছে, পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ হৈছে 170। কিন্তু ইয়াত বহুখিনি চৰ্ত থাকে, বহুখিনি সীমাবদ্ধতা থাকে। পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগত সেই সীমাবদ্ধতাখিনি আমি ক'ব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে সেই সীমাবদ্ধতাৰ ইংগিতেই দিছে যে পাৰমাণৱিক অস্ত্ৰৰ কথা কৈ থাকিলেও যে পাকিস্তানে সেয়া ব্যৱহাৰ কৰিব নোৱাৰে। 1945 চনৰ কথা বেলেগ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সেই ভয়ংকৰ সময়খিনিত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰ পেলাইছিল 6 আৰু 9 আগষ্টত 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই। প্ৰথমটো পাৰমাণৱিক বোম পেলাইছিল হিৰোশ্বিমাৰ ওপৰত 6 আগষ্টত, আৰু সেই পাৰমাণৱিক যিটো বোমা তাৰ নাম আছিল লিটল বয়। লিটল বয় প্ৰেৰণ বা লিটল বয় জাপানৰ হিৰোশ্বিমাত নিক্ষেপৰ পাছতেই তাত এক বিভীষিকাময় অৱস্থাৰ সৃষ্টি হৈছিল। কিন্তু তাৰ পাছতো জাপানে নিজৰ স্থিতি সলোৱা নাছিল, আৰু উপায়ন্তৰ হৈ আমেৰিকাই 9 আগষ্টত পুনৰ নাগাচাকিত ফেটমেন নামৰ আনটো পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিলে। আৰু এই সমগ্ৰ পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ ফলত জাপানত প্ৰায় 2 লাখ লোকৰ মৃত্যু হৈছিল, আৰু বহু লোকৰ লগে লগে মৃত্যু হোৱা নাছিল। পাৰমাণৱিক এই যিটো বোম বা বোমা, পাৰমাণৱিক বোমাটো কিমান শক্তিশালী, তাৰ পাৰ্শ্বক্ৰিয়া কিমান দিনলৈকে থাকে তাৰে অলপ কথা ক'ব বিচাৰিছোঁ। কাৰণ সেই নিৰ্দিষ্ট লিটল বয় আৰু ফেটমেন যেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত নিক্ষেপ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই, সেই নিক্ষেপৰ 2-3 মাহলৈকে বা কেইবা বছৰলৈকে মানুহৰ মাজত পাৰ্শ্বক্ৰিয়া আছিল বাৰু, কিন্তু 2-3 মাহলৈকে মানুহৰ নিৰন্তৰ মৃত্যু হৈ আছিল। আৰু সেই মৃত্যুৰ সংখ্যা গৈ কাৰণ ইয়াত ৰাসায়নিক বিষক্ৰিয়া হয়, আন কেতবোৰ ইয়াত কাৰকো জড়িত হৈ থাকে। এটা নিৰ্দিষ্ট পৰিসৰত সেই বোমাটোৰ বিস্ফোৰণ হয়, কিন্তু সেই নিৰ্দিষ্ট পৰিসৰে বৃহৎ এলেকা বহু কিলোমিটাৰ অঞ্চল সাঙুৰি লয়। আৰু কিবা কাৰণত যদি মানুহৰ জীৱনো ৰক্ষা পৰি গ'ল, তাৰ পাৰ্শ্বক্ৰিয়া যিবোৰ হয় শৰীৰৰ বিভিন্ন প্ৰান্তত, সেই পাৰ্শ্বক্ৰিয়াবোৰৰ ফলত 2-3 মাহৰ মূৰতো মৃত্যু হয়। মানে হিৰোশ্বিমা আৰু নাগাচাকিত মৃত্যুৰ সংখ্যা গৈ 2-3 মাহৰ মূৰত প্ৰায় 2 লাখ হ'লগৈ। এয়াই হৈছে পাৰমাণৱিক বোমাৰ শক্তি, অতি ভয়ংকৰ এই পাৰমাণৱিক বোমা। কিন্তু পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ কিছু নতুন কৌশলো উলিয়াই লৈছে আজিকালি দেশবোৰে। সেয়া ৰেডিয়াছৰ কথা ইয়াত জড়িত হৈ পৰে। কাৰণ একোটা পাৰমাণৱিক যি বোম আছে বা বোমা আছে, তাক এটা সীমিত পৰিমাণৰ শক্তি ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট অঞ্চল, এটা ৰেডিয়াছত ব্যৱহাৰ কৰিব পৰা যায়। 2 কিলোমিটাৰ কোনোবা এখন ৰাজ্যক বা এখন দেশক ক্ষতি কৰিব পৰাকৈ সেই পাৰমাণৱিক অস্ত্ৰটো হয়তো নিৰ্মাণ কৰে। যদি কোনোবাই ভাবে যে এই 2 কিলোমিটাৰ অঞ্চলটোহে ধ্বংস কৰিম, তেনেহ'লে 2 কিলোমিটাৰ অঞ্চলৰ ব্যাসাৰ্ধৰ এটা পাৰমাণৱিক বিশেষ বোমা তেওঁলোকে সেই একেখিনি বিস্ফোৰক সামগ্ৰীৰে নিৰ্মাণ কৰে, অলপ কম পৰিমাণত হয়তো। আৰু তাতকৈ বেছি যদি বহল পৰিসৰ চুব বিচাৰে তেনেহ'লে তাত সেই পাৰমাণৱিক যিবোৰ বোমা বা পাৰমাণৱিক যিবোৰ ক্ৰিয়া প্ৰক্ৰিয়া আছে সেইখিনি অধিক ৰূপত, সেই বিস্ফোৰকখিনি অধিক ৰূপত ভৰাই ডাঙৰ এটা বোমা বনোৱা হয় বা তেনেধৰণৰ এটা ক্ৰিয়া প্ৰক্ৰিয়া থাকে। আৰু যাৰ মানে ক্ষয় ক্ষতিৰ পৰিমাণ যদি আমি ক'বলৈ যাওঁ বিস্তৰ হ'ব পাৰে, বৃহৎ হ'ব পাৰে। যদি ভালকৈ ভাৰতবৰ্ষ আৰু পাকিস্তানে এনেধৰণৰ ভয়ংকৰ পাৰমাণৱিক যুদ্ধৰ সূচনা কৰিবলৈ যায় তেনেহ'লে কেনে পৰিস্থিতি হ'ব আমি জানো। গোটেই দেশ দুখনেই শেষ হৈ যাব। কিন্তু তাত সীমাবদ্ধতা আছে। হিৰোশ্বিমা আৰু নাগাচাকিৰ সেই বিভীষিকাময় অৱস্থাৰ পাছত 2 লাখ মানুহৰ মৃত্যুৰ পাছত আন্তঃৰাষ্ট্ৰীয় মহলে সীমাবদ্ধতা আৰোপ কৰি দিলে। সেই সীমাবদ্ধতাৰ ফলত ভাৰতবৰ্ষই হওক, পাকিস্তানেই হওক অথবা আন যিবোৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ আছে, তেওঁলোকে এতিয়া এই সীমাবদ্ধতাৰ ফলত এই অস্ত্ৰবোৰৰ প্ৰয়োগ কৰিব নোৱাৰা হ'ল। সেই কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালদৰে জানে। সেয়েহে তেওঁ আজি এই দেশবাসীক সম্বোধনৰ সময়ত কৈ দিলে যে পাৰমাণৱিক অস্ত্ৰ বা পাৰমাণৱিক ব্লেকমেইলিং সহ্য কৰা নহ'ব। মানে ভাৰতেও জানে, নৰেন্দ্ৰ মোদীয়েও জানে যে পাকিস্তানে সেই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে। তাত
তেওঁলোকৰ গোটেই যিবোৰ চৰ্ত আছে সেই চৰ্তবোৰ অত্যন্ত কঠোৰ চৰ্ত প্ৰতিটো ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় মহলে যি চৰ্ত আৰোপ কৰি থৈছে সেই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বহুখিনি বাধা আছে আৰু সেয়েহে প্ৰধানমন্ত্ৰীয়ে কৈছে যে তোমালোকে যিমানেই পাৰমাণৱিক অস্ত্ৰৰ কথা নোকোৱা কিয় পাকিস্তান আমি তোমালোকক চূৰ্ণ বিচূৰ্ণ কৰি দিম তোমালোকক চূৰ্ণ বিচূৰ্ণ কৰিবলৈ আমাৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ বা মিছাইলেই যথেষ্ট তাৰ বাবে পাৰমাণৱিক অস্ত্ৰৰ আমাক প্ৰয়োজন নাই যদিও আমাৰ তোমালোকৰ তুলনাত পাৰমাণৱিক অস্ত্ৰ বেছি আছে আমাৰ পাৰমাণৱিক অস্ত্ৰ ইমান আছে যে তোমালোকক গোটেই দেশখনক 1 মিনিটতে আমি শেষ কৰি দিব পাৰো এনে ধৰণৰ ইংগিতেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে আৰু আগন্তুক দিনত পাৰমাণৱিক অস্ত্ৰৰ কথা কৈ কোনো ব্ল্যাকমেইলিং সহ্য কৰা নহব প্ৰধানমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছে আৰু তাৰ পৰাই পোনপটীয়াকৈ বাৰ্তাটো আমি পাই গৈছো যে অধিক সক্ৰিয় হ'ব ভাৰত আৰু আগন্তুক দিনত পাকিস্তানৰ তৰফৰ পৰা এটা গুলি আহিলেও প্ৰত্যুত্তৰ অতি সমুচিত ৰূপত হ'ব এয়া আছিল আমাৰ খবৰ আপোনালোকৰ বাবে আগবঢ়ালো নৰেন্দ্ৰ মোদী এইখিনি কথাই উল্লেখ কৰিলে আজি তেওঁৰ দেশবাসীক সম্বোধনৰ সময়ছোৱাত আপোনালোকৰ মতামত কি কমেন্ট বক্সত